ছাত্ৰ ছাত্ৰীসকলৰ এক্সামত মাৰ্কছ কমি যোৱাৰ মেইন ৰিজনটো হৈছে তেওঁলোকৰ লং কুৱেশ্যন আনসাৰ যেতিয়া লিখে তাত ফুল মাৰ্কছ নাপায় হয়তো তেওঁলোকৰ কুৱেশ্যন মাৰ্কছটো আছিলে কিমান 6 বা 5 আছিলে কিন্তু তেওঁলোকে কিমান পালে 4 বা 3 পালে তো এনে ধৰণৰ নম্বৰ কমি যোৱাৰ ফলত প্ৰত্যেকটা লং কুৱেশ্যন আনসাৰ লিখাৰ পিছত তেওঁলোকে যে নম্বৰ কমি যায় তেতিয়া কি হয় তেওঁলোকৰ এভাৰেজ নম্বৰটো কমি যায় আৰু তেওঁলোকৰ যোনটো এক্সপেক্ট কৰা থাকে যে মোৰ এইটো সাবজেক্টত ইমান পাম তেওঁলোকে ইমান নাপায় তোমালোকে হয়তো লক্ষ্যও কৰিছা টেষ্ট এক্সাম বিলাকত যেতিয়া তোমালোকৰ কপি বিলাক চেক কৰিছা হয়তো তাত তোমালোকে লক্ষ্য কৰিছা যে 1 মাৰ্কছৰ 2 মাৰ্কছৰ মই ফুল মাৰ্কছ পাইছো কিন্তু যোনবিলাক লং কুৱেশ্যন আনসাৰ তাত মোৰ নম্বৰ কমি গৈছে তো আজি ভিডিঅ'টোত আমি এনে ধৰণৰ কিছুমান ট্ৰিক্স ইউজ কৰিম বা এনেকুৱা ট্ৰিক্সৰ কথা কম যোনবিলাক ট্ৰিক্স যদি তোমালোকে এক্সামত ইউজ কৰা মই ভাবো যে তোমালোকৰ লং কুৱেশ্যন আনসাৰ ফুল মাৰ্কছ পাবা এটা লং কুৱেশ্যন আনসাৰৰ যদি আমি কথা কওঁ তো আমাৰ তিনটা টাইপৰ থাকে লং কুৱেশ্যন আনসাৰ্স ফাৰ্ষ্টটো থাকে আমাৰ ডেসক্ৰিপটিভ টাইপ থাকে লাইক মই এটা কুৱেশ্যন এক্সাম্পল দিছো যে গ্ৰিফিন যদি ক্লাছ 10 ৰ ইংলিছৰ এক্সাম্পল দিও যে গ্ৰিফিন ইজ এ ললেছ পাৰসন কমেন্ট তো এটা কুৱেশ্যন হল ইয়াত সম্পূৰ্ণ কিমান থাকিব 4 বা 5 থাকিব ধৰা তো গুটেটো আমি সেইটো কথাৰ ওপৰতে গ্ৰিফিনৰ ওপৰতে গুটেটো লিখিব লাগিব কিয় ললেছ পাৰসন কোৱা হয় গুটেটো আমি সেইটো কথাই লিখিব লাগিব সেইটো হৈ গল ডেসক্ৰিপটিভ টাইপ নেক্সট আছে আমাৰ দুটা কুৱেশ্যন দিয়া থাকিব যেনেকৈ ধৰা লাইক এটা কুৱেশ্যন আমি ধৰিছো ইংলিছৰ এটা ফাউলাৰ হোৱাট ৱাজ হিজ ফাৰ্ষ্ট অথেন্টিক থ্ৰিল অফ দা ডে তো সেইটো কি থাকিব ধৰা 1+3 থাকিলে তো তেনেকৈ 2+2 3+2 বা 3+3 তো বেছি লং হলে হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত তেওঁলোকৰ কম বেছিকে থাকে তো সেইবিলাক এটা থাকে আৰু এটা কি থাকে তোমালোকৰ পইণ্ট ওয়াইজ লিখিব দিয়ে আমি যদি এক্সাম্পল হিচাপে ধৰো তো এটা কুৱেশ্যন হ'ব পাৰে কি যে সিপাহী বিদ্ৰোহৰ কাৰণসমূহ লিখা তো কাৰণসমূহ হেতু এটা কি ভাবি পইণ্ট ওয়াইজ তাত লিখিব পাৰো তো তিনটা টাইপস আছে এতিয়া আমি যদি লং কুৱেশ্যন আনসাৰৰ ক্ষেত্ৰত চাও এটা সুবিধা কি লং কুৱেশ্যন আনসাৰৰ ম্যাক্সিমাম অপচন থাকে আমাৰ অপচন থকা দেখা যায় যে দুটা কুৱেশ্যন দিলে তাৰ ভিতৰত আমি এটা লিখিব লাগে বা আমাৰ যদি ক্লাছ 10 ৰ কথা কও আমি সাপ্লিমেন্টাৰী কথা কও তাত কিন্তু আমি যোৱাবাৰ যদি প্যাটাৰ্নটো চাও তাত 4টা কুৱেশ্যন দিছিলে তাৰ পৰা দুটা লিখিব লাগে এতিয়া আমি কোনটো লিখিম হেতু চুজ কৰোতে আমি ট্ৰিক্স এটা লগাব লাগিব কি ট্ৰিক্স লগাব লাগিব যে আমি এনেকুৱা কুৱেশ্যন লম যত 2+2 বা 1+3 তেনে ধৰণৰ কুৱেশ্যন থাকে যেনেকৈ মই ফাৰ্স্ট কুৱেশ্যনটো দিছিলো যে গ্ৰিফিন ওয়াজ এ ললেছ পাৰসন কমেন্ট হেতু কুৱেশ্যন আমি চুজ নকৰি আমি কি কৰিম হু ওয়াজ ফাউলাৰ হোৱাট ওয়াজ হিজ ফাৰ্ষ্ট অথেন্টিক থ্ৰিল অফ দা ডে হেতু কুৱেশ্যন আমি চুজ কৰিম কিহৰ কাৰণে চুজ কৰিম হেতু কও যে আমি যদি ফাৰ্স্ট কুৱেশ্যনটো চুজ কৰো আমাৰ কি হ'ব আমি গুটেটো লিখি গৈ আছো হয়নে কেতিয়াবা লেন্থটো সৰু হৈ যাব পাৰে কেতিয়াবা আমি এক্সামিনাৰে কি হয় লেন্থটো চাই পেলাই কেতিয়াবা তেওঁলোকে ভাবে যে ইমান কমকে লিখিছে নিদিও ইয়াৰ ফুল মাৰ্কছ নিদিও বা তাৰ তোমাৰ লিখনিত হয়তো তেওঁলোকে ভাবে যে আৰু দুটামান পইণ্টছ থাকিব লাগিছিল ইয়াত তেওঁলোকে কি কৰে ফুল মাৰ্কছ দিব নিবিচাৰে কিন্তু তোমালোকে 2+2 2+3 1+3 তেনেকুৱা কুৱেশ্যন বিলাক যদি চুজ কৰা তেতিয়া হলে কি হয় তোমালোকৰ লিখিবলৈ বহুত থাকে এটা আগৰ টাইপৰ যদি আমি চুজ কৰো তেতিয়া কি হয় এটা কুৱেশ্যনকে আমি যদি আনসাৰটো লিখি গৈ থাকো কেতিয়াবা কি হয় আমাৰ কেতিয়াবা লাইন হেৰাই যায় কেতিয়াবা আমি পাহৰি যাও যে ইয়াত কি হ'ব লাগিছিল কিন্তু 2+2 2+3 তেনেকুৱা কুৱেশ্যন বিলাকত কি হয় তাত আমাৰ কিন্তু প্ৰবলেম নহয় তাত প্ৰবলেম নহয় কিহৰ কাৰণে যে আমাৰ যেনেকৈ 1 মাৰ্কছৰ আৰু 2 মাৰ্কছৰ আমি ফুল মাৰ্কছ পাও ঠিক তেনেদৰে যদি আমি লিখি থৈ আহো 2+2 বা 2+3 তেনেকুৱা কুৱেশ্যন বিলাকত যদি আমি ঠিক তেনেকৈ 2 মাৰ্কছৰ কাৰণে লিখি থৈ আহিলো বা দুটা প্ৰেগাবত এটা প্ৰেগাবত ফাৰ্স্ট কুৱেশ্যনটো লিখিলো সেকেন্ড প্ৰেগাবত আমাৰ সেকেন্ড কুৱেশ্যনটো লিখিলো তো প্ৰেগাব ওয়াইজ যদি আমি ধুনিয়াকৈ লিখি দিও তাত কিন্তু আমাৰ লেন্থটো অটোমেটিক বাঢ়ি যাব কাৰণ 2 মাৰ্কছৰ কাৰণে আমি লিখিব থাকি যায় মানে আমি ফাউলাৰৰ বিষয়ে লিখিব গলে ফাউলাৰৰ বিষয়ে আমি লিখিব ধুনিয়াকৈ লিখিব পাৰিম 1 মাৰ্কছতকৈ বেছি হৈ যাব বা আমাৰ পিছৰখিনি হোৱাট ওয়াজ হিজ ফাৰ্ষ্ট অথেন্টিক থ্ৰিল অফ দা ডে হেতু আমি 3 মাৰ্কছৰ কাৰণে ধুনিয়াকৈ লিখি থৈ আহিব পাৰিম বা বেলেগ কুৱেশ্যন সোশিয়েল সায়েন্সৰ ক্ষেত্ৰত হ'ব পাৰে সায়েন্সৰ ক্ষেত্ৰত হ'ব পাৰে তো সেইবিলাক যোনবিলাক ভাগকে দিয়া থাকে সেই কুৱেশ্যন বিলাক সদায় চুজ কৰিবা তাত কি হয় আমাৰ ফুল মাৰ্কছ পোৱাৰ চান্স থাকি যায় কাৰণ দুটা কুৱেশ্যন যি খুদিছে সেই মেইন পইণ্ট দুটা লিখিব পাৰিলে তোমালোকে লিখিবটো অকল লেন্থটো বচাব লাগিব বাৰু কিন্তু সেই দুটা কুৱেশ্যন যদি আমি ভালদৰে লিখি থৈ আহো আমাৰ কিন্তু ফুল মাৰ্কছ পোৱাৰ চান্স থাকে কিন্তু এটা কুৱেশ্যনে যেতিয়া আমি গোটেইটো লিখিম তাত হয়তো দুই এটা পইণ্ট মিছ হৈ যাব পাৰে আৰু লেন্থটো সন্তুষ্ট নহলে কেতিয়াবা এক্সামিনাৰে নম্বৰ নিদিবও পাৰে গতিকে তোমালোকে সদায় সেই 2+3 1+3 তেনেকুৱা কুৱেশ্যন বিলাক চুজ কৰিবা নেক্সট আৰু এটা কি চুজ কৰিবা পইণ্ট ওয়াইজ মই যে থাৰ্ড টাইপৰ কথা কলো যে সিপাহী বিদ্ৰোহৰ কাৰণসমূহ কি তেনেকুৱা কুৱেশ্যন যদি চুজ কৰা তাতো এটা প্লাস পইণ্ট কি আছে আমি যেতিয়া পইণ্ট ওয়াইজ লিখি যাম লং কুৱেশ্যনটোৱে আমি যেতিয়া পইণ্ট ওয়াইজ লিখিবা এইবিলাক বস্তু ধৰা সিপাহী বিদ্ৰোহৰ কাৰণ তুমি 5টা লিখিছা তাৰ 5 মাৰ্কছ দিছা তুমি 5টা ৰিজন লিখি দিলা তাত 1 2 3 4 5 তো 5টা পইণ্ট দেখিলে তোমালোকৰ ফুল মাৰ্কছ তোমালোকে পাই গলা
কিন্তু এটা কথা ইয়াতে যেতিয়া তোমালোকৰ কেতিয়াবা কি হয় এইটো ফুল মাৰ্কছ নোপোৱা তোমালোকে কেতিয়া পইণ্ট ওয়াইজ লিখিলেও তোমালোকৰ ফুল মাৰ্কছ নিদিয়া ইয়াত মেইন ৰিজনটো হৈছে ইয়াতো আমি ট্ৰিক্স এটা কি লগাব লাগিব আমি যেতিয়া পইণ্ট দিয়া কিবা আমি পইণ্ট ওয়াইজ কিছুমান কোৱেশ্চন আনসাৰ লিখিব যাম তেতিয়া আমি কি কৰিব লাগিব এটা সৰুকে এক দুই লাইনৰ আমি তাত ইন্ট্ৰডাকচন ভৰাব লাগিব এতিয়া ধৰা মই যেটো এক্সাম্পল দিছিলো যে সিপাহী বিদ্ৰোহৰ কাৰণসমূহ লিখা তে মই পাঁচটা কাৰণ লিখিম কিন্তু প্ৰথমতে মই কি কৰিলম এটা ইন্ট্ৰডাকচন দিলম যে সিপাহী বিদ্ৰোহ ইমান সনত হৈছিল কোট হৈছিল হেতু আমি দিব পাৰো তো জাস্ট এটা লাইনৰ বা দুটা লাইনৰ ইন্ট্ৰডাকচন দিলিলো তাৰ পিছত লিখিলো যে সিপাহী বিদ্ৰোহৰ কাৰণসমূহ হল হৈ প্লে লিখি পেলাই আমি পাঁচটা 1 2 3 4 5 লিখি দিলো তাৰ পিছত লাইনত লাষ্টৰ লাইনত এটা লাইন লিখিব পাৰা কনক্লুজনৰ এটা লাইন লিখিব পাৰা যে সিপাহী বিদ্ৰোহৰ ফলত কিবা এটা হৈছিল আৰু বা ইমান সনত শেষ হৈছিল বা ইমান জনৰ মৃত্যু হৈছিল তো সেইখিনি কথা তোমালকে এটা জাস্ট এটা লাইন যদি লাষ্টত কনক্লুজনৰ দি দিব পাৰা তেতিয়া তোমালক ফুল মাৰ্কস মানে দিবই তাত তোমালকে ভাবিব নালাগে যে মই ফুল মাৰ্কস পাম না নাপাম গতিকে চুজ কৰোতে লিখাৰ সময়ত কোৱেশ্চন চুজ কৰোতে অলপ স্মাৰ্ট হ'ব লাগিব মই কি কলো যে এটা কোৱেশ্চনৰ কাৰণে গুটে লেন্থ মানে এটা কোৱেশ্চনৰ যোনটো 5 মাৰ্কস থাকে হেতু চুজ নকৰি তোমালকে 2+3 1+2 হেবিলাক কোৱেশ্চন চুজ কৰিবা আৰু লগতে আমাৰ যদি থাকে পইণ্ট ওয়াইজ লিখা কিবা যদি কোৱেশ্চন থাকে হেতু তোমালকে চুজ কৰিবা তেতিয়া তোমালকৰ লাভ হ'ব ফুল মাৰ্কস পাবা তেতিয়া কিন্তু এতিয়া কথাটো হ'ল যে তেনেকুৱা এটা কোৱেশ্চন আহিছে যত অকল তেনেকে মই ৰিফিন ইজ এ ললেজ পাৰসন কমেন্ট তেনেকুৱা কোৱেশ্চন আহিছে যে এটা কোৱেশ্চনতে আমি 5 মাৰ্কস দি থৈছে বা 4 মাৰ্কস দি থৈছে তেনেকুৱা কোৱেশ্চন বিলাক আমি কি দৰে লিখিম তো হেতুৰ ট্ৰিক্সটো হৈছে যে আমি সদায় ইন্ট্ৰডাকচন দিবলৈ পাহৰি যাওঁ লং কোৱেশ্চন আনসাৰ আমি লিখোতে সদায় এটা সৰু ইন্ট্ৰডাকচন দিব লাগে আৰু লাষ্টত এটা কনক্লুজন আমি ইনক্লুড কৰিব লাগে এতিয়া লং কোৱেশ্চন আনসাৰ লিখোতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমতে এটা সেটআপ বনাই ল'ব লাগিব প্ৰথমতে মাইন্ডত এটা সেটআপ বনাব লাগিব মেইন পইণ্ট যোনবিলাক আছে সেইখিনি আমি একদম ফাৰ্ষ্টত দিম একেবাৰে ফাৰ্ষ্টত আমি কি কৰিম মেইন পইণ্টছ বিলাক আমি দিম ফাৰ্ষ্টত দিম আৰু লাষ্টত আমি কি দিম লাষ্টত আমাৰ মেইন পইণ্টছ থাকিব যোনটো কোনো ভ্যালুয়েবল হয় বস্তুখিনি লাইক আমাৰ কি হয় লং কোৱেশ্চন লিখি যাওতে আমি প্ৰথমতে স্টাৰ্টিং ঠিকে কৰো লং কোৱেশ্চন এটা স্টাৰ্টিং ঠিকে কৰো কিন্তু শেষত গৈ কি হয় আমি হয়তো পাহৰি যাও কেতিয়াবা বা কিছুমান বেলেগ এক্সট্ৰা কথা মানে খুমাই দিয়া যায় শেষলৈকে কি হয় কোৱেশ্চন আনসাৰটো অলপ বেলেগ ধৰণৰ হৈ যায় কিন্তু আমি যদি ফাৰ্ষ্টতে ভ্যালুয়েবল বস্তুবিলাক দিও ফাৰ্ষ্টটো ঠিকে থাকে কিন্তু লাষ্টৰ খিনি তোমাকে চাবা জামিনাৰে কি কৰে কেতিয়াবা কি হয় যে প্ৰথমখিনি পঢ়ি পেলাই চাই যে তেওঁলোকে দেখে যে প্ৰথমখিনি ধুনীয়াকৈ লিখিছে তো তেওঁ মানে এটা বিশ্বাস এটা আহি যায় যে তেওঁ প্ৰথমখিনি ঠিকে লিখিছে গতিকে অলপ লাষ্টৰখিনি পঢ়ি চাও তো লাষ্টৰখিনি যেতিয়া দেখিব প্ৰথমখিনিও ঠিকে লিখিছে লাষ্টৰখিনি ঠিকে লিখিছে তো মাজৰখিনি ইমান মানে ইফেক্ট নকৰে বা ইফেক্ট কৰিলো যদি সম্পূৰ্ণ কোৱেশ্চন আনসাৰে পঢ়ি চাই তাবা চাবা তোমালোকে যে প্ৰথমখিনি তুমি ভ্যালুয়েবল লিখিছা কিবা ইনফৰমেশন লাষ্টৰখিনি অলপ ধৰা মাজৰখিনৰ খেলিমেলি হলেও যেতিয়া কল লাষ্টত দেখিলে যে ভ্যালুয়েবল ইনফৰমেশন লিখিছা তেতিয়া হিহঁতে কি কৰিব ইমান চাই নাথাকে আৰু যে গোটেইখিনি ভ্যালুয়েবল হৈছে মাজৰখিনি বাদ দি পেলাই ফুল মাৰ্কছে তোমালোকক দিব গতিকে হেতু বস্তু ট্ৰাই কৰিবা যে লাষ্টলে অলপ বচাই থবা যে মই লাষ্টৰ কোনখিনি লিখিম কেতিয়াবা কি হয় বনাই লিখাৰ ক্ষেত্ৰটো হেতু হয় যে আমি যেতিয়া প্ৰথমতে লিখো প্ৰথমখিনি আমি লিখিলো ঠিকে কিন্তু পিছত বনাই লিখোতে কি হয় আমাৰ তাত সেন্টেন্স নাইকিয়া হৈ যায় তো ফাৰ্ষ্টৰ কিনটো লিখিবা লাষ্টৰ কাৰণেও এটা কনক্লুজনৰ এটা মানে ৰাখিবা 2-3 লাইন মান তোমালোকে কনক্লুজনৰ কাৰণে ৰাখিবা তো থাবা তোমালোকে ফুল মাৰ্কস পাবা তো এইখিনি আছিল আজিৰ ভিডিওটোত তো আশা কৰিছো এইখিনি যদি তোমালোকে অলপ চোৱা একেদিন অলপ প্ৰেক্টিস কৰি যোৱা তেন্তে তোমালোকৰ মানে লং কোৱেশ্চন আনসাৰ এট লিষ্ট তোমালোকৰ মাৰ্কস নাযায় তো এইখিনি আছিল আজিৰ ভিডিওটোত তো ইতিমধ্যে আমাৰ তৰফৰ পৰা 25 টা ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চনৰ পৰা কালেক্ট কৰি এমসিকিউ খিনি সলভ কৰি এখন ইবুক প্ৰস্তুত কৰা হৈছে যদি কালেক্ট কৰা নাই ডেসক্ৰিপচনত গোটেই ডিটেইলছত দিয়া আছে তাত চাই কালেক্ট কৰিব পাৰা এটা আজি ভিডিওতে শেষ কৰিলো কি পঢ়িছে ইন কেন লাৰ্ণ